সোণাৰীৰ নামতোলাত উত্তেজনা অসম আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিলে নগা দুৰ্বৃত্তই নগা যুৱকক আটক কৰাৰ ক্ষোভত শিলগুটি নিক্ষেপ কৰিছিল ব্যৱসায়ী মুছলেক আলী অপহৰণকাৰীক সাতাং কন্যাক নামৰ যুৱকজনক আটক কৰিছিল আৰক্ষীয়ে অসম নাগালেণ্ডৰ পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে ইয়াৰ পাছতে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে নগা দুৰ্বৃত্তই নাগালেণ্ডৰ আৰক্ষীৰ বাহনতো আক্ৰমণ কৰে একাংশই ঘটনাস্থলীত উপস্থিত হৈছে চৰাইদেউ আৰক্ষীৰ অধীক্ষকগৰাকী সোণাৰীৰ নামতোলাত উত্তেজনাই বিৰাজ কৰে নিশাৰ ভাগত অসম আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে নগা দুৰ্বৃত্তই নগা যুৱকক আটক কৰাৰ ক্ষোভতে শিলগুটি নিক্ষেপ কৰা হয় আটক কৰিছিল ব্যৱসায়ী মুছলেক আলীৰ অপহৰণকাৰীক সাতাং কন্যাক নামৰ যুৱকজনক আটক কৰিছিল আৰক্ষীয়ে ইয়াৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অসম নাগালেণ্ডৰ পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে আজি ৰাতিপুৱা চমু ড্ৰাইভাৰ এজন ইয়াৰ পৰা উঠাই লৈ গৈছে এই বিষয়লৈ দিনতে সিহঁতে মাতিছিলে ইহঁতৰ গোটেই জাতীয় সংগঠনৰ মানুহখিনিয়ে মাতিছিলে ৰাতি আমি ইমিডিয়েট গধূলি হোৱা আগতে মানুহজনক ঘূৰাই দিয়ক মানুহজন যদি কিবা এটা দুখী হৈছে আমাৰ পুলিচ থানাত জমা দিব আমাৰ ওচৰতে থকা তেজিত নামচা আমাৰ থানাত সমজাই দিয়ক কিন্তু মানুহটো সদায় ইয়াৰ পৰা মানুহ এনেকৈ কোনো পুলিচ প্ৰশাসন নজনাকৈ এতিয়া নামতোলা থানাত সুধিছে সিহঁতেও নাজানে কৈছে অপহৰণ কৰি তেনেকৈ লৈ যাওঁতে সিহঁতে দিনৰ পৰাই পূৰা গোটেই মন ডিষ্ট্ৰিক্টৰ গোটেই পাব্লিকে দিনৰ পৰাই সিহঁতে ৰেডি হৈ আছে যে এনেকুৱা এটা চিটুৱেশ্যন সংগঠিত কৰিবৰ কাৰণে ভয়ংকৰ বৰ দুৰ্ভাগ্যজনক কথা ইহঁতে ডিমাণ্ড কৰিছে যে ইহঁতৰ জাতীয় সংগঠনৰ বিষয়ববীয়াসকলে এইটোৱে কথা কৈছে যে চমু ড্ৰাইভক সন্তং কন্যাকনে চমু ড্ৰাইভৰ একদম নিৰক্ষীয় মানে একদম দুখীয়া পৰিয়ালৰ চমু চলাই তাৰ পৰিয়াল পোহপাল দি আছে গতিকে কিবা এটা দুখ কৰিছে আমাকো জনাওক ই যদি প্ৰকৃততে দুখী হ'লে আমিও একো নকৰোঁ কিন্তু মানুহটো আমাক লাগে ইয়াৰ প্ৰতি বহুতবাৰ হৈছে গৈছে তেনেকৈ মানুহ উঠাই লৈ গৈছে মানে নামতোলা থানা বা স্থানীয় সিহঁতৰ লোকেল থানাক নজনোৱাকৈ তেনেকৈ মানুহ উঠাই লৈ যোৱাৰ কাৰণে সিহঁতে ক্ৰুড হৈ আছে মানে আজি এমাহ দুমাহৰ পৰা সিহঁতে এই বস্তুটো প্ৰগ্ৰেম বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণতেই আছে এইটো আচলতে যোৱা বছৰ নৱেম্বৰ মাহত আপোনালোকে জানে এজন ব্যৱসায়ী নামতোলাৰ পৰাই অপহৰণ কৰি লৈ গৈছিলে আৰু এই গোচৰটোৰে সন্দৰ্ভত আজি দুজন অভিযুক্ত আমি কৰায়ত্ব কৰোঁ আৰু আইনগত ব্যৱস্থা আমি ল'ম এই সন্দৰ্ভতে নাগালেণ্ড ফালৰ পৰা কিছু প্ৰতিবাদৰ খবৰ আহিছে আৰু অকণমান সন্ধিয়ালৈকে পৰিস্থিতিটো বেয়া হৈছিল কিন্তু বৰ্তমান নিয়ন্ত্ৰণতে আছে ইতিমধ্যে নাগালেণ্ড প্ৰশাসনৰ লগত আমাৰ জিলাৰ SP ছাৰ আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষই কথা পাতি আছে আৰু অতি সোনকালে আমি এই গোটেই পৰিস্থিতিটো এটা উচিত মীমাংসালৈ আনিম আৰু বৰ্তমান নিয়ন্ত্ৰণতে আছে কোনো কথা নাই আমি সমূহ পৰিস্থিতি চৰাইদেউ আৰক্ষী আৰু নাগালেণ্ড মন জিলাৰ আৰক্ষী দুয়োতৰফৰ পৰা কথা বতৰা চলি আছে আৰু বৰ্তমান নিয়ন্ত্ৰণতে আছে আৰু আমি ইয়াতে নিৰাপত্তাৰ সকলোখিনি দিশ চালি জাৰি চাই সেইমতে পুলিচ নিয়োগ কৰিছোঁ আমি সম্পূৰ্ণ তথ্য প্ৰমাণৰ ভিত্তিত তেখেতক কৰায়ত্ব কৰিছোঁ আৰু আইনগত যি ব্যৱস্থা আছে তেখেতৰ বিপক্ষে সেইমতে আমি আগবাঢ়িম আৰু বৰ্তমানলৈকে সোধা পোছা চলি আছে আৰু যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা আমি আইনগতভাৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা